নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 15 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। আমাৰ হাতলৈ ক্ষমতা আহিলে বিজেপি টুকুৰা টুকুৰ হ'ব, ঘৰৰ পৰা ওলাই আহিবলৈও ভয় কৰিব। এই মন্তব্য কৰিছে সাংসদ সঞ্জয় ৰাউতে। সঞ্জয় ৰাউতে মন্তব্য কৈছে আমাৰ হাতলৈ ক্ষমতা আহিলে বিজেপি টুকুৰা টুকুৰ হ'ব, ঘৰৰ পৰা ওলাই আহিবলৈও ভয় কৰিব বুলি মন্তব্য সাংসদ সঞ্জয় ৰাউতৰ। জনাইছো পৰৱৰ্তী খবৰ। এইবাৰ টিএমচি নেতা স্বপন নন্দীৰ ওপৰত পৰিছে কণী চেণ্ডেল নিক্ষেপ। এইবাৰ পাল পৰিল টিএমচি নেতা স্বপন নন্দীৰ। হুগলিত কণী চেণ্ডেল নিক্ষেপ কৰা হৈছে টিএমচি নেতা স্বপন নন্দীৰ ওপৰত। ৰাইজে হুগলিত কণী চেণ্ডেল নিক্ষেপ কৰিছে টিএমচি নেতা স্বপন নন্দীৰ ওপৰত। জনাইছো পৰৱৰ্তী খবৰ। আজান বন্ধ কৰিব বিচৰা সকল জদা মূৰ্খ, হঠাৎ মুছলমানক সমৰ্থন জাতীয় সংগ্ৰামী সেনাৰ। এই মুহূৰ্তত এটা বিগ নিউজ। হঠাৎ মুছলমানক সমৰ্থন জাতীয় সংগ্ৰামী সেনাৰ। আজান বন্ধ কৰিব বিচৰা সকল জদা মূৰ্খ আখ্যা দিয়া হৈছে। আজান বন্ধ কৰিব বিচৰা সকলক জদা মূৰ্খ বুলি কৈছে। খিলঞ্জীয়াৰ হৃদয়ত আছে হজৰত মহম্মদ। হজৰত মহম্মদ আৰু আজানৰ সমৰ্থনত জাতীয় সংগ্ৰামী সেনা ওলাই আহিছে। হজৰত মহম্মদক লৈ বিতৰ্ক কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য। হজৰত মহম্মদক লৈ অশ্লীল মন্তব্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোক। এনে ঘটনাই খাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিব। মন্দিৰৰ দবা মছজিদৰ আজানে ভগৱানক স্মৰণ কৰায়। সকলো ধৰ্মকে সমান চকুৰে চাব লাগে। খিলঞ্জীয়াৰ হৃদয়ৰ পৰা হজৰত মহম্মদক কোনেও মচিব নোৱাৰে। আমি আজান ভাল পাওঁ, কোনো কাৰণতে আজান বন্ধ কৰাটো আমি নিবিচাৰো। হঠাৎ মুছলমানক সমৰ্থন জাতীয় সংগ্ৰামী সেনাৰ। খিলঞ্জীয়াৰ হৃদয়ত আছে হজৰত মহম্মদ। হজৰত মহম্মদ আৰু আজানৰ সমৰ্থনত ওলাই আহিছে জাতীয় সংগ্ৰামী সেনা। পৰৱৰ্তী খবৰটো হৈছে বিজেপি আৰএছএছৰ লগত আপোচ কৰাতকৈ কংগ্ৰেছ কৰ্মীয়ে মৃত্যুবৰণ কৰিব। এই মুহূৰ্তত এটা বিগ পলিটিকেল ডাঙৰ খবৰ। নীলকণ্ঠ শিৱৰ দৰে হ'ব কংগ্ৰেছ কৰ্মী। সমালোচনা অভিযোগৰ সকলো বিষ পান কৰিব। হাঁহি মুখে সকলো সমালোচনা গ্ৰহণ কৰিব কংগ্ৰেছ কৰ্মীয়ে। এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো। বিজেপি আৰএছএছৰ লগত আপোচ কৰাতকৈ কংগ্ৰেছ কৰ্মীয়ে মৃত্যুবৰণ কৰিব। ইণ্ডি এলায়েন্সৰ বিশেষ বৈঠকত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এই বিশেষ মন্তব্য কৰিছে। কংগ্ৰেছ আৰএছএছৰ সম্পূৰ্ণ বিপৰীত। কংগ্ৰেছ আৰএছএছৰ সম্পূৰ্ণ বিপৰীত। লাখ লাখ কংগ্ৰেছ কৰ্মী নিজৰ প্ৰাণ দিবলৈ সাজু, কিন্তু আৰএছএছ বিজেপিৰ সৈতে কেতিয়াও কম্প্ৰমাইজ নকৰে কংগ্ৰেছে। কংগ্ৰেছ অন্যান্য ৰাজনৈতিক দলতকৈ পৃথক মৌলিকতাৰে গঢ় লৈ উঠিছে। বিজেপিয়ে ৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰে। বিজেপিয়ে ৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰে। আইনী ব্যৱস্থা, আমোলাতন্ত্ৰ, চোৰাংচোৱা সংস্থা বিজেপিয়ে নিয়ন্ত্ৰণ কৰে। আনকি দেশৰ নিৰ্বাচন আয়োগো বিজেপিৰ দ্বাৰা নিয়ন্ত্ৰিত। কংগ্ৰেছৰ আদৰ্শ সত্য, অহিংসা আৰু সহমৰ্মিতা। 2024 চনৰ নিৰ্বাচনত আমি পৰাজিত হোৱা নাছিলো, আমি জয়ী হৈছিলো। আগন্তুক সময়ত বিজেপি আৰএছএছে ৰাষ্ট্ৰযন্ত্ৰৰ ওপৰত আৰু অধিক নিয়ন্ত্ৰণ স্থাপন কৰিব। নীলকণ্ঠ শিৱৰ দৰে হ'ব কংগ্ৰেছ কৰ্মী। এইদৰে মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আমি জনাই আছো পৰৱৰ্তী খবৰ। ইৰাণে খুলিব হৰমুজ। ডনাল্ড ট্ৰাম্পৰ সৈতে ইৰাণৰ চুক্তি সম্পন্ন হৈছে। এটা বিগ ব্ৰেকিং। বন্ধ হৈ থকা হৰমুজ প্ৰণালী খুলি দিব ইৰাণে।
ইৰাণৰ সৈতে চুক্তি সম্পন্ন হ'ল ডনাল্ড ট্ৰাম্পৰ এটা বিগ ব্ৰেকিং নিউজ বিশেষ চুক্তিক আজি স্বাক্ষৰ কৰিব ইৰাণ আমেৰিকাই ইৰাণৰ বৈদেশিক মন্ত্ৰীয়েও এইবাৰ মানিলে ট্ৰাম্পৰ চুক্তি ট্ৰাম্পৰ মতে ইৰাণে এতিয়াৰে পৰা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ চেষ্টা নকৰে ইৰাণে চুক্তিত স্বাক্ষৰ কৰিয়েই খোলা হ'ব হৰমুজ অৱশ্যে এতিয়াও চুক্তিত স্বাক্ষৰৰ সময়ক লৈ স্পষ্টীকৰণ দিয়া নাই ইৰাণে ভাৰতৰ লগতে বিশ্ববাসীক ভাল খবৰ দিলে ডনাল্ড ট্ৰাম্পে বন্ধ হৈ থকা হৰমুজ প্ৰণালী খুলি দিব ইৰাণে আগবাঢ়িছো পৰৱৰ্তী খবৰ অকলে নহয় একেলগে এক হৈ কাম কৰক ব্যক্তিগত স্বাৰ্থৰ কথা চিন্তা নকৰিব এই মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো পলিটিকেল খবৰ অকলে নহয় একেলগে এক হৈ কাম কৰক পঞ্চায়ত প্ৰতিনিধিৰ পৰা বিধায়ক মন্ত্ৰীলৈকে সকলো এক হওক ঐক্যবদ্ধভাৱে কাম কৰিলে ৰাইজ লাভান্বিত হ'ব সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰক সকলোৱে সমাজৰ প্ৰতি দায়বদ্ধ হৈ সকলোৱে কাম কৰক ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধত হৈ সকলোৱে কাম কৰক ব্যক্তিগত স্বাৰ্থ আগত ৰাখি কোনেও কাম নকৰিব নিজৰ নিজৰ দায়িত্ব পাতলকৈ বিবেচনা নকৰিব গুৰু গভীৰভাৱে দলৰ দায়িত্ব লৈ কাম কৰক প্ৰতিজনেই অতি কঠোৰভাৱে পৰিশ্ৰম কৰক অসমৰ জনগণক সেৱা কৰিলে ভাৰত ৰাষ্ট্ৰ শক্তিশালী হ'ব এইদৰে উদাত্ত ভাষণ দিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনাইছো পৰৱৰ্তী খবৰ এক ভয়ংকৰ গাৰনোম শিউৰিউঠা কাণ্ড সংঘটিত হৈছে ট্ৰেইনৰ পৰা জাপ দিছে এজনৰ পিছত আন এজন যাত্ৰী আৰু তাৰ পাছতেই 6 গৰাকীৰ মৃত্যু হৈছে এই মুহূৰ্তত এটা দুখবৰ জনাইছো ৰাজ্যবাসীৰ কাৰণে চলন্ত ট্ৰেইনৰ দেশ জোকাৰি যে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইবাৰ ট্ৰেইনৰ পৰা মৰণ জাপ এজনৰ পিছত আন এজন যাত্ৰীৰ ভয়ংকৰ ঘটনাত 6 গৰাকীকৈ যাত্ৰীৰ কৰুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে বিপৰীত দিশৰ পৰা অহা ট্ৰেইনৰ খুন্দাত মৃত্যু হৈছে যাত্ৰীৰ এটা ডাঙৰ খবৰ ট্ৰেইনত ভয়ংকৰ অগ্নিকাণ্ডৰ ভুৱা খবৰৰ পাছতে জাপ দিছে যাত্ৰীয়ে জুই জ্বলাৰ ভুৱা খবৰৰ পাছতে চলন্ত ট্ৰেইনৰ পৰা জাপ দিছে যাত্ৰীয়ে এগৰাকী দুগৰাকী নহয় 6 গৰাকীৰ শেষ হৈ পৰিছে জীৱন জুই জ্বলাৰ ভুৱা খবৰৰ পাছতেই কাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশৰ মৰেনাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আগবাঢ়িছো পৰৱৰ্তী খবৰ কোনো কৃষকে খেতিৰ বীজ দেৰিকৈ পাব নোৱাৰিব বেয়া বীজ দিলে দেৰিকৈ দিলে কেছ দিয়া হ'ব কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীয়ে 9:30 বজাত অফিচ যাবই লাগিব যোগ্য কৃষকে বীজ গছ পুলিৰ পৰা বঞ্চিত হ'ব নোৱাৰিব কৃষকৰ আয় 5 বছৰত দুগুণৰ পৰা 3 গুণ হ'ব লাগিব দায়িত্ব লৈয়ে এইদৰে কঠোৰ হৈ পৰিছে কৃষি মন্ত্ৰী পীযুষ হাজৰিকা জনাইছো পৰৱৰ্তী খবৰ মূল্য বৃদ্ধিৰ ফলত ৰাইজৰ কষ্ট হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মূল্য বৃদ্ধিৰ ফলত ৰাইজৰ কষ্ট হৈছে গম পাইছো সমগ্ৰ দেশতে মূল্য বৃদ্ধি হৈছে কেৱল সিমানেই নহয় মূল্য বৃদ্ধিৰ ফলত ৰাইজৰ কষ্ট হৈছে ইৰাণ আমেৰিকাৰ যুদ্ধৰ বাবে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে ইৰাণ আমেৰিকাৰ যুদ্ধৰ বাবে মূল্য বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে কষ্ট দিছে জনতাক মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে অসমতো বিত্তীয় অসুবিধা হৈছে বিত্তীয় অসুবিধা হোৱাটো আমাৰ বাবে চিন্তনীয় বিষয় যুদ্ধ শেষ হলে বিশ্বৰ বজাৰ পুনৰ মুকলি হ'ব শান্তি চুক্তি হোৱাৰ পিছত পেট্ৰল ডিজেলৰ মূল্য স্বাভাৱিক হ'ব একেটা দিন প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হৈছো আমি সকলোৱে মূল্য বৃদ্ধিৰ ভুক্তভোগী ভাৰতলৈ 90% ইন্ধন আৰৱ মধ্যপ্ৰাচ্যৰ পৰা আহে ভাৰতলৈ 90% ইন্ধন আৰৱ মধ্যপ্ৰাচ্যৰ পৰা আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মূল্য বৃদ্ধিৰ পৰা সকাহ দিবলৈ চেষ্টা কৰিছে
পৃথিৱীৰ সকলোতে অভাৱনীয় হাৰত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে আৰু সোনকালে ইৰাণ আমেৰিকাৰ মাজত শান্তি চুক্তি হ'ব আৰু সোনকালে ইৰাণ আমেৰিকাৰ মাজত শান্তি চুক্তি হ'ব যুদ্ধ শেষ হ'লেই পুনৰ দেশৰ বিকাশৰ ধাৰা আৰম্ভ হ'ব সমগ্ৰ দেশতে মূল্য বৃদ্ধি হৈছে পৰৱৰ্তী খবৰটো হৈছে ওমানৰ সাগৰত এক ভয়ংকৰ ঘটন ভাৰতীয় যাত্ৰী থকা জাহাজ ডুবিছে সাগৰত এই মুহূৰ্তৰ দুখবৰ ওমানৰ সাগৰত পুনৰ ভয়ংকৰ ঘটন এবাৰ ভাৰতীয় যাত্ৰী থকা জাহাজ ডুবিছে সাগৰত জাহাজখনত আছিল 14 জনকৈ ভাৰতীয় নাগৰিক জাহাজখনত 14 জনকৈ ভাৰতীয় নাগৰিক আছিল ভাৰতীয় জাহাজৰ ওপৰত ধাৰাবাহিক আক্ৰমণৰ পাছত আন এক ভয়ংকৰ ঘটনা আৰব সাগৰত নামি পৰিছে আমেৰিকান নৌসেনা সাগৰৰ পৰা যাত্ৰীসকলক উদ্ধাৰ কৰে ভাৰতীয় নৌসেনা আমেৰিকাৰ সেনাই ওমানৰ ৰাছ আল হাডৰ পৰা 80 মাইল নিলগত দুৰ্ঘটনাগ্ৰস্ত হৈছে নাওখন হৰমুজৰ কাষতে এই দুৰ্ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ আমেৰিকান নৌসেনাই তাৎক্ষণিকভাৱে সতৰ্ক কৰি দিয়ে ভাৰতীয় সেনাক আমেৰিকাৰ বিশেষ এয়াৰক্ৰাফ্টে সহায় কৰে উদ্ধাৰ অভিযানত ডুবিবলৈ ধৰাৰ সময়তে সুকলমে উদ্ধাৰ হৈছে ভাৰতীয় মুম্বাই অভিমুখে আহি আছিল বিশেষ জাহাজখন ডুবাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই আগবঢ়াইছো আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ৰন্ধন গেছক লৈ চিন্তাৰ কোনো আপোনাৰ কাৰণ নাই কিয়নো 7টাকৈ চৰকাৰী নিয়ম আপুনি মানি চলিব লাগিব এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ ৰন্ধন গেছৰ সংকটৰ মাজতে আন এটা ভাল খবৰ আহি পৰিছে কেতিয়াও কৰ্তন কৰা নহয় আপোনাৰ এলপিজি গেছৰ কানেকশ্যন ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে 7টাকৈ নিয়ম আহি পৰিছে গ্ৰাহকৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আহি গৈছে এইকেইটা নিয়ম এলপিজি কলা বজাৰ নাইকিয়া কৰাৰ বাবে চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গেছ ডেলিভাৰীৰ সময়ত অটিপি ভেৰিফিকেশ্যন বাধ্যতামূলক চিলিণ্ডাৰ বুকিংৰ সময়ত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত যাব এটা অটিপি ডেলিভাৰীৰ সময়ত গ্ৰাহকে দিব লাগিব সেই অটিপিটো ডেলিভাৰীৰ সময়ত সেই অটিপি দিব লাগিব ই-KYC আৰু বায়োমেট্ৰিক আপডেট কৰাটো বাধ্যতামূলক এতিয়াই ই-KYC আপডেট নকৰিলে ভৱিষ্যতলৈ হ'ব অসুবিধা পঞ্জীভূত মোবাইল নম্বৰ সক্ৰিয় কৰি ৰাখিব লাগিব গ্ৰাহকে চহৰত এটা চিলিণ্ডাৰ লোৱাৰ 25 দিনৰ পিছতহে কৰিব পাৰিব আন এটা বুকিং ইফালে গ্ৰামাঞ্চলত আন এটা চিলিণ্ডাৰৰ বুকিংৰ দিন 45 দিনলৈ বৃদ্ধি কৰা হৈছে আৰু 45 দিনৰ পিছতে কৰিব পাৰিব আন এটা চিলিণ্ডাৰ বুকিং এটা ঠিকনাতে কেইবাটাও কানেকশ্যন ল'ব নোৱাৰিব আৰু এটা ঠিকনাতে বহু কানেকশ্যনৰ তথ্য পালেই তদন্ত কৰা হ'ব পৰৱৰ্তী খবৰ বিহাৰত গৈ বিহাৰীক কিবা কোৱাটো বেলেগ কথা পাণ তামোলৰ দোকান এখনো আমি দিব পাৰিম নেকি যিজনে অসমীয়া গৌবেগ দিছিল তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আমি সকলোকে টানি অনা নাই সন্দেহযুক্ত বাংলাদেশী আৰু অনা অসমীয়াৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ সংগ্ৰাম অব্যাহত থাকিব এইদৰে সৰব হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা জনাইছো পৰৱৰ্তী খবৰ হৰমুজ প্ৰণালীত আবদ্ধ 13খন ভাৰতীয় জাহাজ সাগৰত আবদ্ধ 565 গৰাকী ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি আহিছে অসুস্থ হৈ এজনৰ মৃত্যু হৈছে এই মুহূৰ্তৰ এটা বিগ নিউজ আমেৰিকা আৰু ইৰাণৰ সংঘাতৰ ফলত সৃষ্টি হোৱা সামুদ্ৰিক অৱৰোধৰ বাবে ওমান উপসাগৰ আৰু হৰমুজ প্ৰণালীত আবদ্ধ 13খন ভাৰতীয় মালবাহী জাহাজ সাগৰীয় আক্ৰমণত 3জনৰ মৃত্যু আৰু আন এখন জাহাজৰ পৰা 14 গৰাকী নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে মধ্যপ্ৰাচ্যত আমেৰিকা যুক্তৰাষ্ট্ৰ ইজৰাইল আৰু
ইৰাণৰ মাজত চলি থকা তীব্ৰ সংঘাতৰ ফলত হৰমুজ প্ৰণালী আৰু ওমান উপসাগৰত যোৱা 107 দিন ধৰি 13খন ভাৰতীয় মালবাহী জাহাজ আবদ্ধ হৈ আছে, য'ত 562 গৰাকী ভাৰতীয় নাবিক তীব্ৰ শংকা আৰু অনিশ্চয়তাৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে। যোৱা 28 ফেব্ৰুৱাৰীৰ পৰা দুয়োপক্ষই আৰোপ কৰা সামুদ্ৰিক অৱৰোধৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে ওমানৰ দুকুম বন্দৰত আবদ্ধ হৈ থকা MP চেলেষ্টিয়ন নামৰ জাহাজখনত নিশান্ত উত্থানাথন নামৰ এগৰাকী ভাৰতীয় নাবিকৰ অসুস্থতাৰ ফলত মৃত্যু হৈছে। ভাৰতৰ কেন্দ্ৰীয় জাহাজ মন্ত্ৰালয়ৰ তথ্য অনুসৰি হৰমুজ প্ৰণালীৰ পশ্চিম প্ৰান্তত 329 গৰাকী আৰু প্ৰণালীটোৰ পূব দিশে অৱস্থিত ওমান উপসাগৰত 233 গৰাকী ভাৰতীয় নাবিক আবদ্ধ হৈ আছে। যোৱা 28 ফেব্ৰুৱাৰীত ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ আক্ৰমণ চলোৱাৰ পাছতে তেহৰানে হৰমুজ প্ৰণালী অৱৰোধ কৰে আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে এপ্ৰিল মাহত আমেৰিকাইও পাল্টা অৱৰোধ আৰম্ভ কৰে। এই পাৰস্পৰিক সংঘাতৰ বাবে অঞ্চলটোৰে তেলবাহী জাহাজকে ধৰি অন্যান্য জাহাজৰ চলাচল বিপদ সংকুল হৈ পৰিছে, যাৰ ফলত বিশ্বৰ বজাৰত তেলৰ মূল্যও বৃদ্ধি পাইছে। পৰটো হৈছে ৰাহুল গান্ধীৰ জন্মদিনত নিবনুৱা যুৱক যুৱতীয়ে পাব ডাঙৰ সুযোগ। কংগ্ৰেছৰ হ'ব মহা ৰোজগাৰ মেলা। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে কংগ্ৰেছ দলে দিল্লীৰ তলকটোৰা ষ্টেডিয়ামত 19 জুনত নিয়োগ মেলাৰ আয়োজন কৰিব। ভাৰতীয় যুৱ কংগ্ৰেছ আৰু দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ যৌথ উদ্যোগত এই মেলাখন পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। এই নিয়োগ মেলাত 150টাতকৈও অধিক প্ৰতিষ্ঠিত কোম্পানী আৰু প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব। যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু শিৱে উল্লেখ কৰে যে পঞ্জীয়ন কোড স্কেন কৰিলে ভাৰতীয় যুৱ কংগ্ৰেছৰ ৱেবছাইট খোল খাব, য'ত প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব। তেওঁ লগতে কয় যে অফলাইন পঞ্জীয়নো উপলব্ধ। যদি কোনো যুৱকে আগতীয়াকৈ পঞ্জীয়ন কৰিব বিচাৰে তেন্তে 19 জুনত পোনপটীয়াকৈ ষ্টেডিয়ামলৈ গৈ ঠাইতে পঞ্জীয়ন কৰিব পাৰিব।